আপোনালোকৰ ঘৰৰ ভিতৰৰ যিবিলাক বস্তু আছে আপোনালোকে উঠাই লৈ যাওক প্ৰতিপালনলে। কিন্তু ইয়াতে ভাবিছে মাটি আৰু বিক্ৰী কৰিম বঙালক তাতে বিক্ৰী কৰিম ইমান ভাৱ দেখাই বঙালক ভাৱ দেখাই পেলাই আৰু ঘূৰি গৈছে মাটি কি ভাবিছে আপোনালোকে ভাবিছে যি কয় হে বিনোদ দাস দিলীপ মালাকাৰ কোনে দিলীপ মালাকাৰ ইহঁতে আপোনালোকৰ তাত বিক্ৰী কৰিছে কিমান টকাত বিক্ৰী কৰিছে? 50,000 কিমান মাটি 3 বিঘা। কিমান দিন হ'ল 13 বছৰ হ'ল। কিমান ঘৰ মানুহক বিক্ৰী কৰিছে এনেকে তেওঁ 20 ঘৰ মান আমি 22 ঘৰ মানুহ আছে। এই বিনোদ আৰু কোনে? বিনেট আৰু মানুহ আছে ইয়াতে লেখা আছে না আপুনি ক'লে বিনোদ মালাকৰ দিলীপ মালাকৰ আৰু কোন আছিলে আৰু আছে ইয়াতে পূৰ্বা ইতে মূৰ্খ মানুহ পাব নোৱাৰে আপুনি চাওক চাই লওক আপোনালোকে কিমান বছৰ ইয়াতে বসতি কৰি আছে? 13 বছৰ এতিয়া বৰ্তমান 20 ঘৰ মানুহ আছিলো গোটাই ক'ৰবাত খানি আছে দুখীয়া হিচাপত আছে ৰাস্তা ঘাটত আছে কিন্তু আমি কত যাব পৰা নাই আছো কিন্তু ইয়াতে ভাবিছে মাটি আৰু বিক্ৰী কৰিম বঙালক তাতে বিক্ৰী কৰিম ইমান ভাৱ দেখাই বঙালক ভাৱ দেখাই পেলাই আৰু ঘূৰি গৈছে মাটি ভাঙি কিনে আকৌ ল'ব মাটি বুজি পাইছো কি ভাবিছে আপোনালোকে ভাবিছে যি কয় হে কম 50,000 টকা কিমান বিঘা মাটি বিক্ৰী কৰিছে? কিমান বিঘা জুকি দিয়া নাই অনুমান আন্তছত কৈছে 1.5 বিঘা এনেকে কোনে কৈছে সাতেকে কিমান লৈছে হা পইচা কিমান লৈছে পইচা তোমাৰ 4,000 না 4,000 কম 50,000 টকা লৈছে 45,000 লৈছে 45,000 কিমান দিছে আপোনাক কেতিয়া দিছিল মাটিটো সাদেকে? আমাৰ মাটি লবা আজি 13 বছৰ হ'ল নেকি লবা 13 বছৰ আমি ইয়াতে আছো দলিল কৰি দিছে মাটিটো দলিলিতে যি হক যেনেকে কৰি দিছে তাৰ কোনো দুখ নাই আমাৰো কোনো দুখ নাই কৈছে যদি চৰকাৰে দে লয় এৰি দিবা লগা দলিলটো ক'ত কৰিছে দলিল ক'ত কৰিছে দলিলিটো করছে আৰু এতে কোনে কৰি দিছে দলিলটো কৈছে যদি চৰকাৰে লয় আমি দিম আর যদি কয় রাইজে লগত যদি কিবা হাল্লা দেয় আমি আছো এনেকে কৈছে আৰু এক প্ৰকাৰ তেওঁৰ মতে চলিছে আৰু সাদেকৰ মতে চলিছে এতিয়া আমি চলিছো মানুহ আমাৰ কোনো জাগাৰ ঠাই নাই মেদি মাটি নাই ক'বাত চলি পলি লৈ কত আমাক যাবাগা জীবন কি বেলেগ মানুহ ক'ৰ পৰা আহিছে আপোনাৰ আমি আমাৰ দক্ষিণ সিংৰা আমাৰ গাঁও দক্ষিণ সিংৰা কিন্তু এইখিনিতো দক্ষিণ সিংৰা আমি দক্ষিণ সিংৰা মানে আমি ভোট দি আছো কোৱাপুৰ এবাৰে তোমাৰ বৰদলত দিছো ভোট মাটি না যদি আপোনালোকৰ ক'ৰ পৰা আছে হা মাটি যে আপোনালোকে কিনি আছিল ইয়াৰ আগতে ক'ত আছিল ইয়াত আমি আগত আমাৰ ইয়াতে দক্ষিণ সিংৰা দক্ষিণ সিংৰাতে আমি আমাৰ হাউৰি হৰি আছে এইগিলা মাটি চাটি বেলেগকে দিছে এতিয়া আমাৰ হাজো চাৰ্কুলৰ অন্তৰ্গত দক্ষিণ সিংৰা এলেকাৰ আমাৰ এটা গ্ৰেজিং ৰিজাৰ্ভ আছে তাতে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত ইতিমধ্যে এটা ৰিপৰ্ট হৈছিলে যে ইয়াতে বিভিন্ন ধৰণৰ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত এলেকাবিলাকত তাৰমানে কিছুমানে ঘৰ সাজি বাস কৰিছে বা কিছুমানে ফিচাৰী খান্দিছে সেইখিনিৰ ৰিপৰ্ট পোৱাৰ পাছতে আমি ইমিডিয়েটলি আজি এটা এভিকশ্যন ড্ৰাইভ ইয়াতে আৰম্ভ কৰিছোঁ কিমান মানুহ আছে ইয়াতে আমি যিমান গম পাইছোঁ চক্ৰ বিষয়াৰ ৰিপৰ্টৰ পৰা ইয়াতে 7-8 ঘৰমান মানুহে অলৰেডি তেওঁলোকে ঘৰ বনাই আছিলে আৰু সৰু ডাঙৰ বিভিন্ন আমি পুখুৰী দেখা পাইছোঁ তো গতিকে আমি ঘৰখিনি ইতিমধ্যে খালী কৰিছোঁ আৰু যাতে তেওঁলোকে আকৌ যদি ইয়াতে আৰু আকৌ ঘৰ বনাই ল'ব নোৱাৰে তেনেকুৱা ধৰণে আমি গোটেইখিনি আজি উচ্ছেদ কৰিম লগতে পুখুৰীসমূহ আমি পাৰসমূহ আমি ভাঙি পেলাইছোঁ 2011 চনত এটা এভিকশ্যন হৈছিল অভিযান চলিছিল আকৌ তাৰ পিছত ইয়াতে আকৌ তেওঁলোকে প্ৰতিস্থাপন কৰিছে যদি পৰৱৰ্তী সময়ত হয় বা এতিয়া আমাৰ যিহেতু গ্ৰেজিং ৰিজাৰ্ভসমূহ আমাৰ সংৰক্ষিত এলেকা হয় গতিকে আমি ইয়াতে চাইনবোৰ্ড আমি ইয়াতে লগাই থৈ যাম এইখিনি সংৰক্ষিত এলেকা বুলি যাতে প্ৰৱেশ বিনা অনুমতিত বা বিভিন্ন মানে চৰকাৰী কামৰ বাহিৰে যাতে বিনা অনুমতিত ইয়াতে প্ৰৱেশ নিষেধ হয় সেইখিনি গোটেইখিনি আমি ইয়াতে চাইনবোৰ্ড লগাই যাম আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্পূৰ্ণ ইয়াতে নজৰ থাকিব যাতে আৰু ইয়াৰ পৰৱৰ্তী সময়ত যাতে ইয়াত কোনো ধৰণৰ নহয় আৰু যাতে একাংশ স্থানীয় লোকে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে ইয়াত মধ্যভোগী কেইজনমানে ইয়াতে চৰকাৰী ভূমি তেওঁলোকে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত কৰিছে 2-3জন মানুহৰ তেনেকৈ নামো তেওঁলোকে উল্লেখ কৰি সমৰ্থন কৰে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব
চৰকাৰী ভূমি বিশেষকৈ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি যদি এনেকে যদি বেচা কিনা কৰিছে সেইটোতো সাংঘাতিক ধৰণে সেইটো আইনমতে আইন বিৰোধী কথা। এনেকুৱা যদি কিবা আমাৰ ওচৰত যদি প্ৰমাণ ইতিমধ্যে আহিছে, চক্ৰ বিষয়া কাৰ্যালয়ত যদি আহিছে, তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।